কলৈ আহিবানে তুমি বুকুৰ মৰম যাচিবানে হে ৰাম মহাশয় তোমাকে দেখা পাই থাকিব পৰা নাই তোমাকে দেখা পাই থাকিব পৰা নাই বুকুতে জ্বলিছে জুই 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 তুমি মোৰ গালৈ আহিবানে তুমি বুকুৰ মৰম যাচিবানে তোমাকে দেখা পাই থাকিব পৰা নাই তোমাকে দেখা পাই থাকিব পৰা নাই বুকুতে জ্বলিছে জুই 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 তুমি মোৰ গালৈ আহিবানে কি কলা নাই নাই এ অসম্ভৱ অঘট কছে বোলে কথা হে সম্ভৱ নহয় কন্যা তোমাক বিয়া কৰাবলৈ তোমাক বিয়া কৰাবলৈ মই অহাৰ বাতৰি সখীক দিয়া কথা শুনি ৰক্ষিকাই কথা শুনি ৰক্ষিকাই কি কলা হত কোচ সখী আহিবলৈ দিয়া ময়ো চাই লওঁ বাৰু কোন ঘটক কোচ আহিলে আমোৰা নন্দিনীয়ে বোলে সখী দুৱাৰে দিয়া ঘটক কোচৰ ভিতৰে তুমি ভৰাই দিয়া ঘটক কোচ ভিতৰে সোমাই আহিলে কন্যাৰ ৰূপ দেখি পাছে কন্যাৰ ৰূপ দেখি পাছে আৰু আত্মহাস্য কৰি কাম কটংকতাই ঘটক কোচক চাই কৈছিল হে ৰাম মহাশয় পূৰ্বতে প্ৰতিজ্ঞা কৰি থৈছো মই বা কষ্ট দে যুদ্ধত যিয়েই মোক পৰাস্ত কৰিব তেওঁকেই স্বামী বৰিম নিশ্চয় জানিবা তেওঁকেই স্বামী বৰিম নিশ্চয় জানিবা কি কলা ঘটক কোচে বোলে মোৰ কোনো কথা নাই কন্যা যুদ্ধ কৰিম তোমাৰ সংগে যুদ্ধ কৰিম তোমাৰ সংগে আহি বুলি ঘটক কোচে ভাবে মনে হে প্ৰভু দয়াময় চৰাচৰ বিশ্বৰ গুৰু কৰিলে মৰা চৰাচৰ বিশ্বৰ গুৰু হে কৃষ্ণ কৃপাময় হৰিৰতে দিবা ঠাই
কন্যা এ কন্যার আগে আহা আমার সঙ্গে যুদ্ধ পৰিচাৰিকা সকলে কৈছিল কি কৈছে শুনিলা নহয় তোমালোকে ঘাতক আৰু মোৰ মাজত যুদ্ধ হ'ব অতি ভয়ংকৰ গতিকে তোমালোকে ৰখি থাকা চাৰিখন দুৱাৰ প্ৰথমতে বাঘ যুদ্ধ আৰম্ভ কৰিলা